আজি নৱবৰ্ষৰ প্ৰথমটো দিনত অগণন ভক্তৰ সমাৱেশ ঘটিছে ঐতিহ্যমণ্ডিত লালমাটি দুৰামাৰী গণেশ মন্দিৰৰ প্ৰাংগণত। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত লালমাটি দুৰামাৰী গণেশ মন্দিৰৰ প্ৰাংগণত আজি নৱবৰ্ষৰ প্ৰথমটো দিনত ৰাতিপুৱাৰে পৰা অগণন ভক্তৰ সমাৱেশ ঘটে। নিজৰ দহৰ মংগল কামনা কৰি প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে আশীষ বিচাৰিছে ভগৱানৰ শ্ৰী চৰণত। প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে নতুন বছৰটো নিজৰ পৰিয়ালৰ মানৱ জাতিৰ বাবে সুখ শান্তি শ্ৰীবৃদ্ধি আৰু অপায় অমংগলৰ পৰা পৰিত্ৰাণ বিচাৰি মন্দিৰৰ প্ৰাংগণত বৈছে লানি নিচিগা সুত। ঐতিহ্যমণ্ডিত লালমাটি দুৰামাৰী শ্ৰী শ্ৰী গণেশ মন্দিৰৰ প্ৰাংগণত অগণন ভক্তৰ সমাৱেশ সৃষ্টি হৈ উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। ফুলবিলাক চিঙি ল'ব হা। গত স্মৰণ কুন্দৰী কাক্ষ চব ভান্তৰ চচি শ্ৰী বিষ্ণু হয়, মন্দিৰলৈ আহিছোঁ। অপায় অমংগলসকলৰে যেন ভাল হয় বছৰটোত। ৰাজ্যখনৰ বহুত দুৰ্ঘটনা হৈ আছে, এতিয়া 2025 চনটোত যেন একো দুৰ্ঘটনা নহয়, সকলোৰে যেন মংগল হয়, তাৰে ওচৰত ভগৱানৰ ওচৰত আশীৰ্বাদ ল'লোঁ আকৌ। আৰু নতুন বছৰ কিবা ৰিজলিউশ্যন লৈছে নেকি? নতুন বছৰটো ভালে যায় আৰু সেয়াই বিচাৰিছোঁ, বিশেষ একো বিচৰা নাই। প্ৰথমতে আপোনাক সকলোকে ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সমগ্ৰ অসমবাসীৰ লগতে আমাৰ সকলোৰে পৰিয়ালৰ সদস্যসকল যাতে কুশলে থাকে, মংগলে থাকে, তাকে কামনা কৰিলোঁ ভগৱানৰ ওচৰত। আৰু আমাৰ ঐতিহ্য মন্দিৰটো যি লালমাটি গণেশ মন্দিৰ, ইয়াত আজি ভক্তৰ সমাগম দেখি আচলতে খুবেই অভিভূত হৈছোঁ আৰু সকলোৱে নিশ্চয় নতুন বছৰটো যাতে সকলোৰে ভালে যাওক তাকে কামনা কৰি সকলোৱে ভগৱানৰ ওচৰত সেৱা জনাইছে। গতিকে আপোনালোককো নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ধন্যবাদ। दादा एक फोटो खींच दीजिए। ফুলবিলাক লৈ ল'বা চবে পুষ্পাঞ্জলিৰ কাৰণে। ফুলবিলাক লৈ ল'ব। আপোনালোকে বহি ল'ব। ভণ্টিদা থকি দিলে ফুলবিলাক চিঙি ল'ব হা। গত স্মৰণ কুন্দৰী কাক্ষ চব ভান্তৰ চচি শ্ৰী বিষ্ণু